স্বাধীনতা দিৱসত আন্তঃৰাষ্ট্ৰীয় মুকলি ফিডে ৰেটিং ব্লিটজ দবা প্ৰতিযোগিতা নৰ্থ ইষ্ট চেছ ইণ্ডিয়া আৰু SBM ছ'চাইটিৰ উদ্যোগ দেশৰ প্ৰায় 365গৰাকী দবাৰুৰ অংশগ্ৰহণ স্বাধীনতা দিৱসৰ দিনটোতে বৃহস্পতিবাৰে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় দ্বিতীয় চাকাতাম আন্তঃৰাষ্ট্ৰীয় মুকলি ফিডে ৰেটিং ব্লিটজ দবা প্ৰতিযোগিতা 2024 নৰ্থ ইষ্ট চেছ ইণ্ডিয়া আৰু SBM ছ'চাইটিৰ যুটীয়া উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাত অসমকে ধৰি তামিলনাডু পুডুচেৰী কেৰালা বিহাৰ ছিকিম মণিপুৰ মেঘালয় আদি ৰাজ্যৰ পৰা অহা দবাৰুৱে ক্ৰীড়াংগনত দাঙি ধৰিলে প্ৰদৰ্শন কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত সমাৱেশ ঘটিল প্ৰায় 365গৰাকী দবাৰুৰ 4 বছৰীয়া শিশুৰ পৰা আৰম্ভ কৰি 60 বছৰীয়া খেলুৱৈলৈকে অংশগ্ৰহণ কৰিলে এই প্ৰতিযোগিতাখনত প্ৰথম স্থান অধিকাৰ কৰিলে পুডুচেৰীৰ মধেছ এছ দ্বিতীয় তামিলনাডুৰ টাকচিন অৰ্জুন আৰু তৃতীয় স্থানত জিলিকিল অসমৰ শিলচৰৰ অব্ৰজ্যোতি নাথ আয়োজকৰ হৈ প্ৰতিযোগিতাখনৰ সন্দৰ্ভত জনালে SBM ছ'চাইটিৰ সভাপতি মিন্ময় হাজৰিকাই ব্লিটজ টুৰ্ণামেণ্ট এখন আমাৰ ইয়াত পাতিছোঁ এখন আমি SBM ছ'চাইটি এণ্ড নৰ্থ ইষ্ট চেছ ইণ্ডিয়াৰ জইণ্টলি আমি এইটো কৰিছিলোঁ ইয়াত আমাৰ 365 টোটেল পাৰ্টিচিপেণ্টছ হৈছে আৰু এইখন ৰেটিং টুৰ্ণামেণ্ট আছিলে ইয়াত আপোনাৰ ফাৰ্ষ্ট প্ৰাইজ আমাৰ মধেছ এছ বুলি পুডুচেৰীৰ প্লেয়াৰজনে পাইছে ছেকেণ্ড হৈছে তামিলনাডুৰ পৰা টাকচিন অৰ্জুন তেওঁ FM হয় আৰু থাৰ্ড আমাৰ অসমৰে শিলচৰৰ অব্ৰজ্যোতি নাথে পাইছে অসমৰ আমাৰ নিয়াৰ এবাউট 365ৰ ভিতৰত 250 মান আমাৰ অসমৰ প্লেয়াৰ আছিলে 100 মান আমাৰ বাহিৰৰ আছিলে ইটছ এ ব্লিটজ টুৰ্ণামেণ্ট আপোনাৰ য'ত আমাৰ 3 মিনিট প্লাছ 2 ছেকেণ্ড আপোনাৰ ইনক্ৰিমেণ্টৰ খেলাখন হৈছিলে খেলাখন আমি অপেনে চবৰ লগত খেলিব লাগে আৰু আপোনাৰ প্ৰাইজ আমি খালি কেটেগৰী ৱাইজ আমি দিয়া গৈছে আণ্ডাৰ 7 আণ্ডাৰ 9 আণ্ডাৰ 11 আণ্ডাৰ 13 আণ্ডাৰ 15 প্লাছ অপেন প্ৰাইজ আমি 1 to 55 লৈকে দিছোঁ বেষ্ট আছাম আছিলে বেষ্ট নৰ্থ ইষ্ট বেষ্ট আছাম বেষ্ট গুৱাহাটী আৰু আপোনাৰ ৰেটেড কেটেগৰী দুটাত আমি দিয়া গৈছিলে প্ৰাইজ 1800 to 1600 আৰু 1600 1 to 1599 to 1401 আৰু ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডক কিমান দিয়া গৈছে ফাৰ্ষ্ট প্ৰাইজ আপোনাৰ 20000 তেওঁলোকক দিয়া হৈছে উইথ ট্ৰফি ছেকেণ্ড 15000 উইথ ট্ৰফি আৰু থাৰ্ডটোক 10000 প্লাছ ট্ৰফি ইফালে গুৱাহাটী মহানগৰ দবা সন্থাৰ যুটীয়া সম্পাদক ৰবিকান্ত তিৱাৰীয়ে আধধৰা সামৰণি অনুষ্ঠানত উপস্থিত থাকিল অসম দবা সন্থাৰ সম্পাদক ৰাজীৱ ধৰ গুৱাহাটী মহানগৰ দবা সন্থাৰ সভাপতি মুকুতা ডেকা SBM ছ'চাইটিৰ সভাপতি মৃন্ময় হাজৰিকা সম্পাদক অনন্ত গোস্বামী কোষাধ্যক্ষ সঞ্জীৱ কুমাৰ দাস গুৱাহাটী মহানগৰ দবা সন্থাৰ কোষাধ্যক্ষ সুজাউল ইছলাম হাজৰিকা অসম দবা সন্থাৰ কাৰ্যালয়ৰ সহায়ক নীতিশ প্ৰভাত সদস্য ঋত্বিক ৰাজবংশী আদিৰ দৰে বিশিষ্ট ব্যক্তিসকলে বিজয়ী খেলুৱৈসকলক প্ৰদান কৰে মেডেল আৰু মোমেণ্টো পৰৱৰ্তী সময়ত 1000ৰো অধিক দবাৰুৰ সমাৱেশেৰে এনে ব্লিটজ দবা প্ৰতিযোগিতা আয়োজনৰ আশা প্ৰকাশ কৰিলে SBM ছ'চাইটিৰ সম্পাদক অনন্ত গোস্বামীয়ে আমি প্ৰথমবাৰ অসমত এনেকুৱা এখন ডাঙৰ ব্লিটজ ৰেটিং টুৰ্ণামেণ্ট কৰিব পাৰিলোঁ আৰু সকলোৰে সহায় সহযোগত আমি সক্ষম হৈছোঁ আমাৰ ছেক্ৰেটাৰী ৰাজীৱ ধৰ ডাঙৰীয়াই আমাক যথেষ্ট সহায় কৰিছে অসমৰ ছেক্ৰেটাৰী তেখেত আৰু আমি এনেকৈ ভৱিষ্যতলৈ এনেকৈ এখন আমি ব্লিটজ টুৰ্ণামেণ্ট আৰু ডাঙৰ কৰিম আমি ভাবিছোঁ 400 500 800,000 প্লেয়াৰ্ছ হোৱাকৈ এখন অসমত এনেকৈ ব্লিটজ ৰেটিং টুৰ্ণামেণ্ট কৰিবলৈ আমি সক্ষম হ'ম বুলি ভাবিছোঁ ভৱিষ্যতলৈ প্ৰতিযোগিতাখনত কেইবাটাও প্ৰজন্মই একেলগে দবা খেলত অংশগ্ৰহণ কৰা পৰিৱেশে সকলোকে কৰিলে আপ্লুত প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হোৱাত সহযোগিতা কৰা সকলোকে কৃতজ্ঞতা জনাইছে SBM ছ'চাইটিৰ কোষাধ্যক্ষ সঞ্জীৱ কুমাৰ দাসে টুৰ্ণামেণ্টখন বিশেষকৈ আমি আমাৰ ৰবিকান্ত তিৱাৰী তেওঁক সম্বৰ্ধনা মাৰোঁ বা তেওঁৰ মানে আমি শলাগ নোলোৱাকৈ কৈ নোৱাৰিম কাৰণ তেখেতে বহুখিনি কৰি এই টুৰ্ণামেণ্টখন আজি ছাকচেছ কৰাৰ মূলতে তেওঁ তাৰপিছত আমাৰ অনুভৱ ভট্টাচাৰ্য আছে যিজন আমাৰ চিফ আৰ্বিটৰ তেখেতেও এই খেলাখনত কি হয় অতি কম সময়ৰ ভিতৰত ৰিজাল্ট উলিয়াব লাগে অলপ সানমিহলি হোৱাৰ চান্স বহুত থাকে তথাপি সুন্দৰকৈ খেলখন কমপ্লিট কৰাৰ বাবে তেওঁলোকক অশেষ ধন্যবাদ আমাৰ SBM ছ'চাইটিৰ ফালৰ পৰা সেইটোৱে আমাৰ মেইন আৰু টুৰ্ণামেণ্টখন এখন ছাকচেছ হৈছে আজি তাৰ কাৰণে অতিকে আমি সুখী বিদেশৰ পৰা অহা নাই আমাৰ ষ্টেটৰে তামিলনাডু আমাৰ ওচৰে পাজৰে পণ্ডিচেৰী কেৰালা বিহাৰ গোটেইখিনি ষ্টেটে আমাৰ আহিছে ছিকিম আহিছে নৰ্থ ইষ্টৰ মণিপুৰ আহিছে গোটেইকেইখন ৰাজ্যই আমাৰ আহিছে মেঘালয় নিশ্চয় আমি আৰু আমাৰ যিখন চাকাতাম ক্লাছিকেল টুৰ্ণামেণ্ট যিখন সেইখনতো আহিয়ে আছে আমাৰ অহা বছৰ আমি আৰম্ভ কৰিম আৰু নতুন আমিতো আকৌ ভাবি আছোঁ ভাল টুৰ্ণামেণ্ট আনিবলৈ চেষ্টা কৰিম নিশ্চয় ৰাজীৱ ধৰ আমাৰ লগত সদায় আছে তেওঁ নাথাকিলে আমি ইমানখিনি আগবাঢ়িব নোৱাৰিলোহে
গতিকে তেওঁতো আমাৰ লগত আছে মুকুতা ডেকা ছাৰ তেওঁ আমাক অতিকে মানে আগবাঢ়ি যাবৰ কাৰণে সহায় কৰি গৈ আছে প্ৰত্যেকখন টুৰ্ণামেণ্টত আহি নিজে আগভাগ লয় নিজে চাই সেইটো এটা আমাৰ কাৰণে বৰ লেখত ল'বলগীয়া কথা আমি মানিব লাগিব সেই কথাটো গতিকে গোটেইকেইজন মিলিহে আমি এখন এনেকুৱা টুৰ্ণামেণ্ট কৰিবলৈ ছাকচেছ হ'ব পাৰোঁ মইতো দেখিছোঁ আমাৰ সৰু একেবাৰে সৰু 4 বছৰৰ পৰা আপ টু আপোনাৰ 50-60 ইয়াৰ্ছৰ প্লাছলৈ আমাৰ খেলিছে কেইটা প্ৰজন্ম একেলগে 3-4টা প্ৰজন্ম একেলগে আজি এই টুৰ্ণামেণ্টখন খেলিছে ককাক নাতিনীয়েক মাক বাপেক চব মিলি খেলিছে গতিকে সেইটো এটা ডাঙৰ কথা এইটো এখন মানে আজি 15 আগষ্টৰ দিনা চবকে একেলগে লগ কৰিছে এখন টুৰ্ণামেণ্টে এইটো এটা ডাঙৰ লেখত ল'বলগীয়া কথা ক্ৰীড়া অনুৰাগীৰ আশা নৰ্থ ইষ্ট চেছ ইণ্ডিয়া আৰু SBM ছ'চাইটিৰ তত্বাৱধানত অসমৰ দবা ক্ষেত্ৰত সূচনা হওক নৱ দিগন্তৰ চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি